এভৰিৱান ওয়েলকাম টু ইকুইপাত মই নিৰ্মল লগা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আমাৰ যোনটো বিলিভাৰ্স বেটচ আছিলে তাৰ আমাৰ আজি 10 নম্বৰটো ক্লাছ হ'ব য'ত আমি কেইটামান নতুন কথা বা নতুন কিছুমান কথা শিকিবলৈ ট্ৰাই কৰিম য'ত আমাৰ চেপ্টাৰ কি আছিলে চেপ্টাৰ চাগে সকলোৰে মনত আছে এলচিএম আৰু এইচচিএফ আছিলে আজিৰ আমাৰ ক্লাছটো তো ষ্টাৰ্ট কৰিছো ক্লাছটো বেছি পলম নকৰাকৈ তো প্ৰথমতে আমি চাই লৈছো আকৌ এবাৰ সিলেবাসখন যিখন আমাৰ সন্মুখত সদায় থকাটো খুব বেছি ইম্পৰ্টেন্ট যদিহে কোনোবা এখন লিখি পেলাই তোমালোকৰ ডেস্কৰ সন্মুখত লগাই থৈ দিছে তেতিয়াহ'লে খুব ভাল কথা কাৰণ সিলেবাসখন নোচোৱাকৈ আমি গম নাপাম ন আমাৰ কিমানখিনি পঢ়িব বাকি আছে বা কিমানখিনি হ'ল তো আমাৰ এতিয়ালৈকে হৈছে নাম্বাৰ সিস্টেম আৰু সেকেন্ড চেপ্টাৰটো হৈছে আমাৰ এলচিএম আৰু এইচচিএফ যেটো আমি কৰিবলৈ গৈ আছো আৰু য'ত আমাৰ এটা ক্লাছ অলৰেডি আপলোড হৈ গৈছে তো যিসকলে গম নোপোৱা এইটো বেটছত আমি অলৰেডি গোটেইকেইটা চেপ্টাৰে একদম কনসেপচুৱেলি পঢ়িবলৈ চেষ্টা কৰি আছো যিমানখিনি পসিবল হয় সেইখিনি ক্লাছ কৰি আছো মাজে সময়ে কাৰণ অলৰেডি আমাৰ বেলেগ বেলেগ এক্সাম মাজে মাজে আহি থাকে তো সেই এক্সাম কেইটাৰ কাৰণে ক্লাছ কৰিব লগা হলে কেতিয়াবা দুই এটা ক্লাছ অকনমান ৰৈ যোৱা দেখা গৈছে সেইটো উপায় নাই বাৰু বাকি যিমানখিনি পাৰিছো মোৰ ফালৰ পৰা মই সেইখিনি ৰেগুলাৰিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছো তো ইয়াতে যদি চাও আমি লাষ্ট ক্লাছত অলৰেডি আলোচনা কৰিছো ইয়াৰে এই পইণ্ট দুটাৰ প্ৰথমটো কি আছিল হোৱাট ইজ এলচিএম এলচিএম কি হয় এইখিনি কথা শিকিছো এইচচিএফ কি হয় এইখিনি কথা শিকিছো এতিয়া আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈছো হাউ টু ক্যালকুলেট এলচিএম আৰু এইচচিএফ আৰু ইয়াৰে আমি যিকেইটা ইন্টিজাৰ বেসড এলচিএম আৰু এইচচিএফ আছিলে এইখিনি শিকিছো আমাক যদি কোৱেশ্চনত কয় দুটা সংখ্যা দি দিয়ে আৰু সেই সংখ্যা দুটা হৈছে ইন্টিজাৰ অখণ্ড সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াবলৈ আমি অলৰেডি ধুনীয়াকৈ শিকি লৈছো তো বৰ্তমান আমাৰ বাকি কি আছে আমি শিকিবলৈ আজিৰ ক্লাছটোত মেইনলি থাকিব এটা হৈছে ফ্ৰেকশন মানে ভগ্নাংশৰ কেনেকৈ লসাগু বা গসাগু উলিয়ায় আৰু লগতে ফ্ৰেকশনৰ পাছত আহিব ডেসিমেল নাম্বাৰ তো এই দুইটা বস্তু আমাৰ আজিৰ ক্লাছটোত বাকি আছে আৰু এইখিনি বস্তু আমি ভালদৰে আজি শিকিব লাগে আৰু তাৰ লগতে এইখিনি কমপ্লিট হোৱাৰ পাছত আমি স্টাৰ্ট কৰি দিম এই চাৰিটা যিকেইটা মেইন টাইপ অফ কুৱেশ্চন এক্সামত আহে এক্সামত আহা দেখা যায় তো এইখিনি বস্তুৰ ওপৰত তোমালোকে ভালদৰে ফোকাস কৰিব লাগিব ফৰ্মুলা বেসড কুৱেশ্চন ডিজিট বেসড প্ৰবলেম তো আমি আজিৰ ক্লাছটোত ফৰ্মুলা বেসড কুৱেশ্চন ডিজিট বেসড কুৱেশ্চন আৰু লগতে ফ্ৰেকশন আৰু ডেসিমেল নাম্বাৰৰ কেনেকৈনো লসাগু বা গসাগু উলিয়ায় এইখিনি বস্তু আমি ভালদৰে শিকি লম ঠিক আছে আশা কৰো সকলোৱে ক্লাছটো শেষলৈকে চাব আৰু গোটেইখিনি বস্তু বুজিবলৈ চেষ্টা কৰিবা তো এটা স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথমতে আমি যেতিয়া ফ্ৰেকশনৰ কথা কম ভগ্নাংশৰ সংখ্যাবিলাকৰ কেনেকৈনো লসাগু বা গসাগু উলিয়ায় ঠিক আছে এটা ভগ্নাংশৰ সংখ্যাবিলাকৰ লসাগু বা গসাগু উলিয়াবলৈ হলে তোমালোকে কুৱেশ্চন দেখিবা এনেকুৱা টাইপৰ 5/9 তোমালোকে ইয়াতে দেখিবা 3/5 তো এনেকুৱা ধৰণৰ সংখ্যা আমি কিছুমান দেখা পাম আৰু এই সংখ্যাবিলাকৰ আমাক কি উলিয়াব দিব লসাগু উলিয়াব দিব আৰু কেতিয়াবা কেতিয়াবা তোমালোকক এইচচিএফ উলিয়াব দিব তো কেনেকৈনো ক্যালকুলেট কৰিম কেনেকৈনো লসাগু উলিয়ায় বা কেনেকৈনো গসাগু উলিয়ায় এনেকুৱা ভগ্নাংশৰ আমি অলৰেডি সৰু সৰু সংখ্যা অৰ্থাৎ অখণ্ড সংখ্যা যদি মই কওঁ 20 আৰু 30 এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ আমি লসাগু গসাগু উলিয়াবলৈ জানো আমি কি কৰিব লাগে 2 ৰে হৰণ কৰিলো 10 বাৰ 2 ৰে 15 বাৰ দেন 5 ৰে হৰণ কৰিলো এইটো 2 বাৰ এইটো 3 বাৰ আৰু তো নেযায় তো এতিয়া ইয়াতে যিমান কেইটা সংখ্যা আহিছে অৰ্থাৎ 2 পূৰণ 5 2 পূৰণ 5 পূৰণ 3 ইয়াতে যিমান কেইটা সংখ্যা আছে 2 5 2 3 এই গোটেই কেইটা পূৰণ কৰিলে কি পাম লসাগু আৰু ইয়াতে সেইকেইটা সংখ্যা যদি লও যিকেইটা সংখ্যাৰে ইয়াতে ভিতৰৰ দুটা সংখ্যাকে হৰণ গৈছে এইটোক আমি কি বুলি কওঁ 2 পূৰণ 5 আৰু এই দুটা হৈ যাব আমাৰ কি এইচচিএফ তো এইখিনি আছিল আমাৰ লসাগু আৰু গসাগু আমাৰ ইন্টিজাৰৰ অখণ্ড সংখ্যাৰ কিন্তু ভগ্নাংশৰ ক্ষেত্ৰত কিনো ডিফাৰেন্ট আহিব যদি ভগ্নাংশৰ তোমালোকক লসাগু বা গসাগু উলিয়াব দিয়ে তোমালোকে মনত ৰাখিব লাগে যে ওপৰত যিটো পাৰ্ট আছে ওপৰটো কি বুলি কয় হৰ লব বুলি কয় ন লব নিউমাৰেটৰ ওপৰটোক আমি কওঁ নিউমাৰেটৰ আৰু তলৰটোক কওঁ আমি ডিনোমিনেটৰ অৰ্থাৎ হৰ এটা হৰ আৰু লবৰ আমি যিখিনি কনসেপ্ট আছে সেইখিনি জানিব লাগিব যে লব কোনকেইটা হয় হৰ কোনকেইটা হয় লব বুলি ক'লে আমি মনত ৰাখিম ওপৰৰ সংখ্যাকেইটা আৰু হৰ বুলি ক'লে তলৰ কেইটা এতিয়া ইয়াতে আৰু এটা কথা আমি জানিব লাগে যদি আমাৰ এক্সামত এটা সাপোজ 10 দি দিছে আমাক এইটো সংখ্যা দি দিছে আমাক কৈছে 5 3 5/9 3/5 আৰু 10 এটা 10 টো এটা অখণ্ড সংখ্যা তো 10 টো ভগ্নাংশত আমি নিব পাৰিম না নাই নিশ্চয় পাৰিম আমি যিকোনো এটা সংখ্যাকে ভগ্নাংশত লিখিব পাৰো ইচ্ছা কৰিলে আমাৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেন্ড কৰে আমি যদি ইচ্ছা কৰো যে 10 টো ভগ্নাংশত লিখিব পাৰিম নে নিশ্চয় পাৰিম কৰিব কি লাগে তলৰ এটা 1 লগাই দিয়ে দ্যাটস ইট আমি কি কৰিব লাগে 10ৰ তল পিনে এটা 1 এটা লগাই দিব লাগে এটা 1 এটা লগাই দিয়াৰ লগে লগে সেইটো কি হৈ গ'ল সেইটো এটা ভগ্নাংশ হৈ গ'ল 10/1 তো আমি যিকোনো এটা অখণ্ড সংখ্যাক আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব পাৰিম আৰু সেইটো একো ডাঙৰ কথাও নহয় এতিয়া ভগ্নাংশৰ লসাগু কেনেকৈ উলিয়ায় বা ভগ্নাংশৰ গসাগু কেনেকৈ উলিয়ায় তো এলচিএমৰ কাৰণে তোমালোকে মনত ৰাখিবা যেতিয়া এলচিএম উলিয়াব দিব তোমালোকে ওপৰৰ সংখ্যাকেইটাৰ এলচিএম ল'ব লাগে অৰ্থাৎ ওপৰত কোন কোন আছে ইয়াতে আছে 5 3 আৰু শেষত কোন আছে 10 আছে মানে ইয়াতে তিনিটা সংখ্যা আছে ন তাৰ লব কেইটা কোন কেইটা নিউমাৰেটৰ কোন কেইটা নিউমাৰেটৰ আছে 5 নিউমাৰেটৰ 3 নিউমাৰেটৰ 10 আৰু যদি আমি ইয়াতে যেহেতুকে এলচিএম দিছিলে ন এলচিএম উলিয়াব দিছে কাৰণে ওপৰৰ সংখ্যাকেইটাৰ এলচিএম আৰু তলত কি হ'ব তাৰ উল্টা এলচিএমৰ উল্টা কি এইচচিএফ তো এইচচিএফত কোন কোন আহিব 9 5 and 1 1 কিয় লিখিছো কাৰণ 10ৰ তল পিনে কোন আছে ডিনোমিনেটৰ 1 আছে তো 1 লিখিছো তো আলটিমেটলি প্ৰসেসটো খুব সহজ
খুব সিম্পল প্ৰসেস হয় আমি কৰিব কি লাগে আমি যেতিয়া লসাগু উলিয়াব দিব আমি ওপৰত যিকেইটা সংখ্যা আছে তাৰ লসাগু উলাই লম আৰু যেতিয়া ওপৰৰ কেইটা যিহেতুকে লসাগু অলৰেডি উলাইছো তো তলৰ কেইটা কি কৰিম তলত যিকেইটা ডিনোমিনেটৰ আছে সিহঁতৰ HCF উলাই দিম দ্যাটস ইট এটা এই সেম প্ৰসেসটোৱে যদি তোমালোকক গসাগু উলিয়াব দিয়ে তেতিয়া কি কৰিবা আমাৰ এক্সামত তো এনেকুৱা নহয় যে সদায় তোমালোকক লসাগুৱে উলিয়াব দিব আমাক কেতিয়াবা কিছুমান কোৱেশ্চনত গসাগু উলিয়াব দিব আৰু সেইটো কেনেকৈ ক্যালকুলেট কৰিম তাৰ কাৰণে প্ৰসেসটো খুব ধুনিয়া বা খুব সহজে হয় আমি ইয়াতে কৰিব কি লাগে আমাক যদি HCF উলিয়াব দিয়ে আমি ভগ্নাংশটোৰ ওপৰৰ সংখ্যা কেইটাৰ HCF আৰু তাৰ উলুটা তলৰ সংখ্যা কেইটাৰ LCM ওপৰত কোন কোন আছে ইয়াতে আছে 5 3 আৰু 10 আৰু তলত কোন আছে এটা আছে 9 এটা আছে 5 এটা আছে 1 দ্যাটস ইট হৈ গল আশা কৰো বুজি পালা সকলে ক্লিয়াৰলি বুজি পালা যে কেনেকৈ লসাগু আৰু গসাগু উলিয়াব লাগে যে ভগ্নাংশৰ কথা কয় এটা এই সংখ্যা কেইটাৰ যদি আমি লসাগু চাও 5 3 আৰু 10 ৰ লসাগু কি হ'ব এটা লসাগুৰ কাৰণে তোমালোকে প্ৰসেসটো মন কৰা লসাগু উলিওৱাৰ শৰ্ট টেকনিকটো কি আছিল আমি ইয়াতে কি চাব লাগে ইয়াতে ডাঙৰ সংখ্যাটো লসাগু উলিয়াব দিলে আমি কি কৰিব লাগে ডাঙৰ সংখ্যাটো চাব লাগে ডাঙৰ সংখ্যাৰ ইয়াতে কি আছে 10 আছে 10 ৰ তোমালোকে গুণিতক চাব লাগিব 10 ৰ গুণিতক কি আছে 10 1 গুণ 10 10 2 গুণ 20 এটা 10 1 গুণ 10 কৰি কেনে মই কিয় আনসাৰ বুলি কোৱা না কাৰণ 10 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাক 10 ৰে হৰণ যাব 5 ৰে যাব কিন্তু 3 ৰে গৈছে জানো 3 ৰে হৰণ নাযায় আমি লসাগু গুণটো কম লসাগু হৈছে সেইটো সংখ্যা যিটো সংখ্যা ইয়াতে থকা প্ৰতিটো সংখ্যাৰে হৰণ যাব অৰ্থাৎ 10 3 আৰু 5 তিনিওটাৰে হৰণ যাব লাগিব আৰু আমি যদি 10 ৰ গুণিতক লও 10 3 গুণ কিমান 10 3 গুণ 30 আৰু 30 এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 5 ৰেও হৰণ যাব 3 ৰেও যাব আৰু 10 ৰেও যাব অৰ্থাৎ ইয়াৰে এলসিএম আমি গম পাই গলো এলসিএম আহি গল 30 এটা HCF কিমান হ'ব তো HCF ৰ কাৰণে আমি চাব লাগে ইয়াৰে এই তিনিটা সংখ্যাৰ সকলোতকৈ সৰু সংখ্যা কোনটো সৰি আমি HCF উলিওৱাৰ টেকনিক আমাৰ দুটা আছে HCF উলিওৱাৰ টেকনিক আমাৰ দুটা আছে এটা হল ইয়াতে আমি ডিফাৰেন্স চাব লাগে যে ইয়াতে 9 আৰু 5 আৰু 5 আৰু 1 ৰ মাজত ডিফাৰেন্স কিমান তো দেখিছো 5 আৰু 1 ৰ মাজত ডিফাৰেন্স 4 4 ৰে ইয়াৰে সংখ্যা কেইটা হৰণ গৈছে জানো আমি দেখিছো নাই যোৱা সো আমি কি কৰিম 4 ৰ ফ্যাক্টৰস লম ফ্যাক্টৰস মানে উৎপাদক 4 ৰ উৎপাদক কোন 2 2 গুণ 4 ন 2 এটা 2 ৰে এই তিনিটা সংখ্যা হৰণ গৈছে নে নাই যোৱা 2 ৰেও হৰণ নাযায় তাৰ পিছত কিহেৰে যাব একেৰে যাব আৰু একেৰে দেখিছো তিনিটা হৰণ গৈছে তো HCF কিমান HCF হৈ যাব 1 এটা এইটো হৈছে এটা এপ্ৰোচ যোনটো আমি ডিফাৰেন্সটো লও আৰু যেটো মই লাষ্ট ক্লাছত শিকাই থৈ দিছো আজিৰ ক্লাছত আমি এটা এডিশনাল মেথড শিকিব যাম সেইটো হৈছে HCF উলিওৱা আৰু এটা টেকনিক আছে কি টেকনিক সেইটো হৈছে HCF এই তিনিটা সংখ্যাৰ সকলোতকৈ সৰু সংখ্যাটো হ'ব লাগিব সৰু সংখ্যাটো আমি HCF বুলি ধৰি লব পাৰো মানে ইয়াতে সৰু সংখ্যা কোনটো 1 তো 1 টো ইয়াৰে HCF হৈ গল ঠিক আছে HCF ত তোমালোকে সদায় মনত ৰাখিবা বা LCM ত মনত ৰাখিবা LCM এটা এনেকুৱা সংখ্যা যিটো সংখ্যা ইয়াতে থকা সংখ্যা কেইটাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো বা তাৰ গুণিতক হ'ব ঠিক আছে LCM কি হ'ব LCM বুলি ক'লে ইয়াতে থকা সংখ্যা তিনিটাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো হ'ব পাৰে 10 ও LCM হ'ব পাৰে LCM 10 হ'ব পাৰে আৰু 10 তকৈ ডাঙৰ সংখ্যা হ'ব পাৰে কিন্তু HCF ৰ ক্ষেত্ৰত তেনেকুৱা নহয় HCF কি হ'ব তাৰ সকলোতকৈ সৰু সংখ্যাটো বা তাতকৈ সৰু সংখ্যা হ'ব ঠিক আছে আইদাৰ 1 হ'ব নহলে 1 তকৈ সৰু সংখ্যা এটা মই যদি এটা এক্সাম্পল দিও লাষ্ট ক্লাছত তোমালোকে যদি কোৱেশ্চন কেইটা চোৱা এটা মই এক্সাম্পল দিয়ে দিছো মই যদি ইয়াতে কৈ দিও এটা কৈ দিলো 20 এটা কৈ দিলো 35 আৰু এটা কৈ দিলো 40 এটা এই তিনিটা সংখ্যাৰ আমি যদি LCM চাও LCM আৰু HCF কি হ'ব চোৱা 5 ৰে কাটিব পাৰিম 5 4 গুণ 20 5 7 গুণ 35 5 8 গুণ 40 আৰু তো নাযায় 5 ৰে এই তিনিটা গৈছে এটা এই তিনিটা সংখ্যা হৰণ নাযায় কিহেৰে যাব 4 ৰে যাব দুটা সংখ্যা 4 গুণ 4 7ক নাযায় 4 2 গুণ 8 ঠিক আছে তো ফাইনালি আমি গম পাই গলো ইয়াতে কি আহি গল ইয়াতে আৰু হৰণ যাব জানো নাযায় তো ইয়াতে দেখিছো আমাৰ HCF কিমান আহিব HCF আহিব 5 আৰু LCM কিমান আহিব আৰু ইয়াতে LCM আহিব ইয়াতে যিমান কেইটা সংখ্যা আছে 5 4 7 আৰু 2 এই গোটেই কেইটা হৈছে আমাৰ ইয়াৰে LCM পূৰণ কৰিলে কিমান পাব 5 4 গুণ 20 20 7 গুণ 140 140 2 গুণ 280 তো 280 হৈ গল আৰু HCF 5 তো এইখিনি হৈ গল LCM আৰু HCF এটা তোমালোকে মন কৰিলে দেখিবা আমাৰ ইয়াতে যে কোৱেশ্চন কেইটা আছিলে এই কোৱেশ্চন ইয়াতে যিকেইটা সংখ্যা আছিলে 20 35 আৰু 40 এই সংখ্যা তিনিটাৰ সকলোতকৈ সৰু সংখ্যা কোনটো কোৱাচোন সকলোতকৈ সৰু সংখ্যা আছে 20 মানে আমাৰ যেটো ইয়াতে HCF আহিব এই HCF টো কি হ'ব হয়তো 20 ৰ সমান হ'ব নহলে 20 তকৈ সৰু হ'ব 20 তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু ঠিক তেনেদৰে LCM টো কেনেকুৱা LCM টো হৈছে এটা এনেকুৱা সংখ্যা যেটো সংখ্যা ইয়াতে থকা সংখ্যা কেইটাৰ সকলোতকৈ ডাঙৰ সংখ্যাটো হয়তো ডাঙৰ সংখ্যাটো হ'ব ইয়াতে আইদাৰ 40 হ'ব নহলে 40 ৰ মাল্টিপলস হ'ব বুজি পালা 40 ৰ গুণিতক তো LCM টো কেতিয়াও এই ইয়াতে থকা সংখ্যা কেইটাতকৈ সৰু সংখ্যা হ'ব নোৱাৰে তাতকৈ ডাঙৰ সংখ্যা হ'ব বা তাৰ ডাঙৰ সংখ্যাটোৰ সমান হ'ব সকলোতকৈ ডাঙৰ সংখ্যাটোৰ আৰু HCF টো কি হয় তাৰ সৰু সংখ্যাটোৰ সমান বা তাৰ ফ্যাক্টৰস এটা মই যদি কওঁ যে 20 ইয়াতে সৰু সংখ্যা আছে কিন্তু 20 ৰে আমি দেখিছো 20 ৰে তো এই তিনিটা সংখ্যা হৰণ নেযাব 20 ৰে এই তিনিটা সংখ্যা হৰণ গৈছে জানো নাই যোৱা দেন আমি কি কৰিম 20ক আমি দুটা সংখ্যা ভাঙিব পাৰিম নে কেনেকৈ ভাঙিব পাৰিম এটা হৈছে 10 পূৰণ 2
এটা আমি চেক কৰিম 10 এই তিনিটা সংখ্যা হৰণ গৈছে জানো তেতিয়া দেখিম 10 হৰণ যোৱা নাই তাৰ পিছত কি কৰিম এটা আমি 20ক আকৌ ভাঙিম কেনেকৈ ভাঙিব পাৰিম 5 পূৰণ 4 4 গুণ 20 এটা 10ৰ পিছত সৰু ফেক্টৰ কোন 5 এটা 5 চেক কৰি চোৱা যদি 5 এই তিনিটা হৰণ গৈছে তেতিয়াহলে 5টোৱে আমাৰ কাৰেক্ট আনসাৰ যদি 5 যোৱা নাই তেতিয়াহলে 4 চেক কৰিবা সাপোজ 4 যোৱা নাই তেতিয়াহলে তোমালোকে 2 চেক কৰি দিয়া সাপোজ 2 যোৱা নাই এবাৰ তোমালোকে 1 চেক কৰি দিয়া এইটো হৈছে এপ্ৰোচ মানে 20ৰ যেতিয়া আমি ফেক্টৰ বুলি কওঁ 20ৰ উৎপাদক বিলাক কোনবিলাক 20ৰ উৎপাদক হৈছে 10 এটা হৈছে 5 এটা হৈছে 4 এটা হৈছে 2 এটা হৈছে 1 এইকেইটা হৈছে 20ৰ উৎপাদক আৰু বেলেগ নাই ঠিক আছে আমি যদি চাও 20ক কিহেৰে হৰণ কৰিব পাৰি 20ক হৰণ কৰিব পাৰি 10 5 4 2 1 আৰু লগতে আৰু এটা সংখ্যাৰে পাৰি সেইটো হৈছে 20 ঠিক আছে আৰু 20 হৰণ কৰিব পাৰি তো এইখিনি হৈছে আমাৰ 20ৰ যদি আমি কওঁ ফেক্টৰস বা উৎপাদক বুলি কওঁ এইকেইটাই সংখ্যা বেলেগ আৰু ইয়াতে নাই ঠিক আছে আশা কৰো বুজি পালা সকলোৱে যে এলসিএম আৰু এইচসিএফৰ বেলেগ আৰু এটা শৰ্ট ট্ৰিক আছে আৰু লগতে এতে এইটো হৈছে আমাৰ ভগ্নাংশ যদি ভগ্নাংশৰ লগত জড়িত আমাক যদি এলসিএমৰ কথা কয় বা ভগ্নাংশৰ লগত জড়িত যদি আমাৰ এইচসিএফৰ কথা কয় আমি কি কৰিব লাগিব আমাৰ এপ্ৰোচটো কি থাকিব লাগিব আমি এটা মনত কেনেকৈ ৰাখিম তোমালোকে যদি কপিত নোট ডাউন কৰিব বিচাৰা যে আমি কিবা এটা বুজি পোৱাকৈ লিখিব বিচাৰো তো তোমালোকে এনেকৈ লিখিব পাৰা যে a by b দেন তোমালোকে লিখিবা c by d আৰু e by f এটা এই সংখ্যা কেইটাৰ যদি আমাক লসাগু উলিয়াব দিয়ে আমি কি কৰিম এলসিএম সমান তোমালোকে লিখিবা ওপৰৰ সংখ্যা কেইটাৰ এলসিএম অৰ্থাৎ এলসিএম অফ a c e আৰু তলৰ সংখ্যা কেইটা তাৰ উলুটাটো HCF অফ b d f দ্যাটস ইট তো এইখিনি হৈ গল আৰু তলত লিখিবা HCF সমান কি হ'ব যদি এনেকুৱা সিচুৱেচন হয় ঠিক আছে ইফ এইকেইটা নাম্বাৰ হয় আর 3 fractions then LCM is এইটো আৰু HCF আমাৰ কিমান হ'ব HCF ৰ কাৰণে আমি ওপৰৰ সংখ্যা কেইটাৰ HCF লৈ দিম HCF কাৰ আহিব ACE আৰু LCM তলৰ সংখ্যা কেইটাৰ অৰ্থাৎ B D F that's it হৈ গল এইখিনি হৈছে আমাৰ বুজি পোৱাৰ কাৰণে আমি এনেকৈ ষ্টাৰ মাৰ্ক কৰি পেলাই এই হেডিং কেইটা লিখি থব পাৰো এইখিনি লিখি থলো মানে আমি এক্সামৰ আগত ৰিভাইন্ড কৰিবলৈ বা ৰিভিজন কৰিবলৈ বেছি টাইম নালাগে ঠিক আছে নেক্সট আমি ষ্টাৰ্ট কৰিছো নেক্সট আমাৰ কি আহিব ডেসিমেল এটা ডেসিমেল নাম্বাৰক কেনেকৈ উলিয়াই ডেসিমেল নাম্বাৰক কেনেকৈ উলিয়াব ডেসিমেল নাম্বাৰ বুলি কোৱাৰ লগে লগে সকলোৰে চাগে মাইন্ডত আইডিয়া কমা আহিছে 0.5 তোমালোকৰ আইডিয়া আহিছে 0.05 আৰু লগতে 2.205 এই তিনিটা সংখ্যা আহিছে ন এনেকুৱা ধৰণৰ সংখ্যা কিছুমানৰ তোমালোকৰ আইডিয়া আহিছে যে যেতিয়া আমাক ডেসিমেল বুলি কয় ডেসিমেল বুলি ক'লে এনেকুৱা ধৰণৰ সংখ্যাবিলাক আহিব অৰ্থাৎ দশমিক থকা সংখ্যা দশমিক থাকিলে একেটা কি বুলি কওঁ ডেসিমেল বুলি কওঁ এটা ডেসিমেল সংখ্যাৰ লসাগু এলসিএম বা এইচএম উলিওৱাৰ টেকনিকটো কি ইয়াতে বহুত বেলেগ বেলেগ টেকনিক সকলোৱে ইউজ কৰে কিন্তু মই পাৰ্সোনালি প্ৰিফাৰ কৰো আমি যিটো বস্তু অলৰেডি শিকিছো তেনেকুৱা কিবা মেথডত কৰিব পাৰো জানো নিশ্চয় পাৰো আমাৰ হাতত এনেকুৱা এটা অপচন আছে যিটো মেথড আমি খটালে আমি ডাইৰেক্টলি এনসাৰটো আহে যেনেকৈ তোমালোকে কৰিব কি লাগে ইয়াতে যিকেইটা দশমিকৰ পাছৰ অংক আছে এটা দশমিকৰ পাছৰ অংক আছে ন এই সংখ্যা কেইটা তোমালোকে দশমিকৰ পৰা গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগে ঠিক আছে তোমালোকৰ এপ্ৰোচ কি থাকিব লাগে দশমিকৰ পৰা গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগে এতিয়া ইয়াতে তোমালোকে দেখিছা 0.50 আছে হয়নে 0.50 তো এইটোক যদি আমি দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰি দিও কি হ'ব ভগ্নাংশলৈকে কনভাৰ্ট কৰিলে 5/10 এতিয়া কিছুমানে হয়তো ক'ব যে দশমিকৰ পাছত চোন দুটা অংক আছে তো শূন্য দুটা আহিব লাগিছিল নহয় তেনেকুৱা দশমিকৰ পাছত যদি শূন্য থাকে সেই শূন্যটোৰ ভ্যালু নাথাকে দশমিকৰ পাছত থকা শূন্যৰ মূল্য নাথাকে এটা দুই এটাই কোৱেশ্চন কৰিব বা দুই এজনৰ মাইন্ডত আহিব পাৰে এনেকুৱা যে দশমিকৰ পাছত এইটো চোন শূন্য আছে এইটোৰ ভ্যালু আছে নে নাই এইটোৰ আছে নে নাই ভালো এইটো আৰু এইটোৰ ভ্যালু আছে কিন্তু ইয়াৰে কিয় নাই কাৰণ দশমিকৰ পাছত চোৱা মই এটা লিখিয়ে দিছো এটা সাপোজ দশমিক এটা আছে দশমিকৰ পাছত আমি যিমানে শূন্য নিলিখো কিয় এই শূন্য কেইটাৰ ভ্যালু নাই ঠিক আছে 100 মই লিখিছো আৰু এটা শূন্য লিখিছো ভ্যালু নাই কিন্তু যদি ইয়াৰে পাছত মই এটা অংক বহাই দিও তেতিয়াহলে এই শূন্য কেইটাৰ ভ্যালু আহি যাব ঠিক আছে এই শূন্য কেইটাৰ ভ্যালু আহি যাব কিন্তু ইয়াৰে পাছত যদি আমি আৰু শূন্য বহাই দিও এই শূন্য কেইটাৰ ভ্যালু নাই বুজি পালা দশমিকৰ পাছত থকা শূন্যৰ তেতিয়াহে ভ্যালু আছে যদিহে তাৰ পাছত কিবা এটা অংক থাকে এটা এই শূন্য তিনিটাৰ ভ্যালু আছে কাৰণ ইয়াৰে পাছত 5 অংকটো আছে কিন্তু তাৰে পিছত যিকেইটা শূন্য আছে তাৰ ভ্যালু নাই তো ইয়াতেও তেনেকুৱা ইয়াতে মই দেখিছো 5ৰ পাছত শূন্য আছে কিন্তু তাৰে পিছত অংক নাই তো এই শূন্যটোৰ মূল্য নাই কিন্তু ইয়াতে যদি চোৱা ইয়াতে দশমিকৰ পাছত এটা শূন্য আছে তাৰপিছত 5 এটা আছে মানে মূল্য আছে তো এইখিনি বস্তু মাইন্ডত ৰাখিবা একেলগে কাৰণ এইবিলাক বেসিক কথা হয় আৰু এইবিলাক নাজানিলে আমি আগবাঢ়িব বেছি নোৱাৰিম ঠিক আছে আমি কিছুমান সৰু সৰু পইণ্টৰ এক্সামত চিলি মিস্টেক হৈ যাব তো আমি জানাটো খুব বেছি জৰুৰী নেক্সট যদি চাও ইয়াতে দশমিকৰ পাছত এটা অংক আছে তো মই লিখিলো 5/10 তাৰ পাছত মই কি দেখিছো ইয়াতে আছে দশমিকৰ পাছত দুটা অংক অৰ্থাৎ কি হ'ব 5 বাই এবাৰ 100 হ'ব কাৰণ দুটা শূন্য
দশমিকৰ পাছত দুটা অংক দুটা শূন্য নেক্সট আমি কি লিখিম ইয়াতে লিখিম দশমিকৰ পাছত দুটা অংক আছে ন তো দুটা অংক মানে দুটা শূন্য আহিব এতিয়া নেক্সট আমি কি গুৰুত্ব দিব লাগে ইয়াতে আমি যিকেইটা হৰ পাইছো ইয়াতে আমাৰ যিকেইটা ডিনোমিনেটৰ আছে এই ডিনোমিনেটৰ কেইটাত ক'ত কি সংখ্যা আছে মানে ইয়াতে যদি চাও ইয়াতে মানে আছে 10 ইয়াতে আছে 100 আৰু ইয়াতে আছে 100 আমি ট্ৰাই কৰিব লাগে প্ৰতিটো সংখ্যাৰে প্ৰতিটো ফ্ৰেকশনৰে ডিনোমিনেটৰ কেইটা সেম হোৱা মানে ইয়াতে যদি 100 আছে ন ইয়াতে আমি 100 বনাব লাগে বুজি পালা মই ক'ব কি বিচাৰিছো তোমালোকৰ প্ৰথম স্টেপ এইটো হৈছে ফাৰ্ষ্ট স্টেপ মই লিখি দিছো স্টেপ 1 আমি স্টেপ 1 স্টেপ 2 এনেকৈ বুজিব লাগে তেতিয়া আমাৰ কাৰণে বেছি ইজি হৈ পৰিব এইটো কোৱেশ্চন সলভ কৰাটো আমাক যেতিয়া এক্সামত ফ্ৰেকশনৰ কথা ডেসিমেলৰ কথা ক'ব আমাক যেতিয়া ডেসিমেলৰ কথা ক'ব আমি কি কৰিম প্ৰথমতে ডেসিমেলৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰিম ভগ্নাংশলৈকে সেকেন্ড স্টেপত আমি কি কৰিম স্টেপ 2 সেকেন্ড স্টেপত আমি কৰিব কি লাগে আমি ইয়াতে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা ডিনোমিনেটৰ কেইটা সেম বনাব লাগে অৰ্থাৎ ইয়াতে 100 আছে ইয়াতেও 100 বনাম সাপোজ ইয়াতে 1000 আছিল তেতিয়াহলে আমি কি কৰিম আমি এইটো 1000 বনাম আৰু এইটো 1000 বনাম বুজি পালা আমি ইয়াতে যিটো সংখ্যা ডাঙৰ থাকে সেইটোৰ সমান বনাব লাগে এতিয়া ইয়াতে দেখিছো এই দুটা সংখ্যাৰে 100 আছে মানে এইটোকো কি বনাব লাগে 100 এতিয়া এইটো 100 বনাবলৈ হলে কি কৰিব লাগিব তো এইটো 100 বনাবলৈ হলে সকলোৰে চাগে মাইন্ডৰ এটা আইডিয়া আহিছে যে জিৰো এটা লগাই দিব এটা জিৰো লগাই দিলে কি হ'ব 100 বনি গ'ল নে নাই 100 বনি গৈছে যদি আমাক 1000 বনাব দিলে তেতিয়াহলে আমি ইয়াতে এটা জিৰো লগালো হয় ইয়াতে এটা জিৰো ঠিক আছে আমি ইয়াতে দুটা জিৰো ইয়াতে এটা জিৰো লগালো হয় 1000 হৈ গ'ল তো আমি যিকোনো এটা সংখ্যাকে 100 বনাবলে বা 1000 বনাবলে আমাৰ একো প্ৰবলেম নহয় ঠিক আছে আমি যিকোনো সংখ্যা এটাকে 100 1000 10000 বনাব পাৰিম এতিয়া নেক্সট কি কৰিম সো ইয়াতে এটা জিৰো লগাইছো ন ইয়াতে 10 হে আছিল যেহেতু ইয়াতে এটা জিৰো লগাইছো ডিনোমিনেটৰত তো নিউমাৰেটৰতো এটা জিৰো লগাই দিয়া বুজি পালা আমি যেহেতু ইয়াতে ডিনোমিনেটৰত এটা জিৰো লগাইছো ওপৰতো তোমালোকে এটা জিৰো লগাব লাগিব যদি মই ইয়াতে ইচ্ছা কৰো যে ইয়াতে মই দুটা জিৰো লগাম তো ওপৰতো তোমালোকে দুটা জিৰো লগাব লাগিব বুজি পালা কিয় লগাব লাগিব কাৰণ এই দুটা তোমালোকে এনেকৈ কাটিব পাৰিবা ন এনেকৈ 0 কাট হৈ যাব আলটিমেটলি আমাৰ আগৰ সংখ্যাটোৱে থাকিল আমি কেতিয়াও ইয়াতে সংখ্যা চেঞ্জ কৰিব নোৱাৰো আমি যেটো আমাৰ মডেল আছে আমাৰ যেটো ইথিক্স বুলি ক'ব পাৰিবা তোমালোকে আমাৰ যেটো আমাৰ এই কোৱেশ্চনটো আছে এই কোৱেশ্চনৰ আমাৰ নাম্বাৰ বিলাক আমি চেঞ্জ কৰিব কেতিয়াও নোৱাৰো আমি হয়তো হেতু মেনিপুলেট কৰিব পাৰো মেনিপুলেট মানে কেনেকুৱা আমি ক'ব পাৰো চোৱা আমাক যদি কোনোবাই কয় তোমাৰ খবৰ কি সাপোজ তোমাৰ খবৰ ভাল ধৰি লোৱা তোমাৰ তুমি এই পৰীক্ষাটো দিলা আৰু পৰীক্ষা এটা তোমালোকৰ ক্লিয়াৰ হ'ল তোমালোকক যদি কোনোবাই কোৱেশ্চন কৰে কি খবৰ তো তুমি কি এনসাৰ দিবা ভাল বুলি ক'বা ন ভাল বুলি ক'ব লাগিব কাৰণ মানে খবৰটো ভালে এতিয়া ধৰি লোৱা যোনে তোমাক খবৰটো সুধিছে সেই মানুহজন ইমান ভাল নহয় বা মানুহজনক তুমি ভাল নোপোৱা একদম বেয়া পোৱা তো সেই মানুহজনক তুমি মাতিয়ে পোৱা নাই তুমি মাতিবলে একদম খঙে উঠে তোমাৰ মাতিবলে সেই মানুহজনক তুমি কি ক'বা ভাল কথাটো এনেকুৱা তুমি ইমান মানে তুমি একদম হাঁহি মুখে কোৱা নাই ভাল বুলি কিন্তু তুমি ভাল বুলি কৈ থৈ দিলা কিয় হাঁহি মুখে কোৱা নাই কাৰণ তুমি হয়তো সেই মানুহজনক ভাল নোপোৱা সেই মানুহজনৰ লগত তোমাৰ ৰিলেশ্যন ইমান ভাল নহয় তো সেইকাৰণে এনেকৈ কৈছা যে ভাল কিন্তু তুমি এনসাৰটো ভাল বুলিয়ে ক'লা ন তেনেকুৱা কথা ইয়াতেও আমি যদি এই নাম্বাৰ কেইটা আমি মেনিপুলেট কৰিব বিচাৰো মেনিপুলেট কৰিব পাৰো আমি ক'ব পাৰো খঙত বোলে এনেকুৱা কিন্তু যাই থৈ বস্তুটো সেই হ'ব লাগিব আমি ইয়াতে 5টা জিৰো লগাই দিব পাৰো কিন্তু সেই বুলি 5টা জিৰো লগাই পেলাই সংখ্যাটো চেঞ্জ কৰিব নোৱাৰো ঠিক আছে কথাটো এনেকুৱা যিটোকে খবৰ ভাল তুমি ভাল বুলিয়ে ক'ব লাগিব তুমি বেয়া বুলি ক'ব নোৱাৰা না কথা তেনেকুৱা আমাৰ ইয়াতে যিমানটা জিৰো তলত লগাম ওপৰতো সিমানটাই শূন্য লগাম দ্যাটছ বেলেগ একো নাই নেক্সট যদি আমি চাও আমাৰ এতিয়া কি হ'ল ডিনোমিনেটৰ কেইটা সেম আছে ডিনোমিনেটৰ যেতিয়া সেম থাকিব এতিয়া আমি স্টেপ 2 স্টেপ 2 টো কি কৰিলো ডিনোমিনেটৰ সেম বনালো মই তলৰ লাইনত লিখি দিছো স্টেপ 2 টোৰ আমাৰ কি হ'ব স্টেপ 2 টোৰ আমি ডিনোমিনেটৰ কেইটা সেম বনাও অৰ্থাৎ ইয়াতেও 100 বনাই দিলো ইয়াতেতো অলৰেডি 100 আছে ন 5/100 ইয়াতে কি আছে 205 ডিভাইডেড বাই 100 এইখিনি হৈ গ'ল তো এইখিনি আমাৰ সংখ্যা কেইটা ধুনিয়াকৈ স্টেপ 2 ডিনোমিনেটৰ কেইটা সেম হৈ গ'ল এতিয়া আমি কি কৰিম এতিয়া এই বস্তুখিনি আমি ইয়াৰে আগতে যি শিকিছিলো এইটো প্ৰসেসত বহাই দিয়া কাম খতম দ্যাটস ইট আমি এটা কৰিব কি লাগে আমি এই যে এলসিএম উলিয়াব শিকিছিলো ভগ্নাংশৰ আমি যে ভগ্নাংশৰ এইচসিএফ উলিয়াবলৈ শিকিছিলো সেই টেকনিকটো তোমালোকে লগাই দিয়া দ্যাটস ইট এতিয়া আমি কি কৰিম এই যোনটো সংখ্যা পালো এই সংখ্যা তিনিটাৰ আমি যদি এলসিএম উলিয়াব দিয়ে তো এলসিএমৰ কাৰণে আমি ওপৰৰ সংখ্যা কেইটাৰ এলসিএম লম আমাক যদি এইচসিএফ উলিয়াব দিয়ে ওপৰৰ সংখ্যা কেইটাৰ আমি এইচসিএফ লম দ্যাটস ইট আৰু ইয়াতে সকলোতকৈ ভাল উপায়টো হৈছে বা সকলোতকৈ সহজ কথাটো হৈছে ইয়াৰে যিটো ডিনোমিনেটৰ আছে ইয়াৰে যোনটো ডিনোমিনেটৰ আছে 100 100 100 তিনিটা সমান ন তিনিটা সমান থকা কাৰণে আমি তলৰ সংখ্যা কেইটাৰ এলসিএম লওঁ বা এইচসিএফ লওঁ এনসাৰটো সদায় 100 আহিল যেহেতুকে আমাৰ ডিনোমিনেটৰ সেম হয় ন ডিনোমিনেটৰ সেম কাৰণে এলসিএম আৰু এইচসিএফ দুয়োটা ক্ষেত্ৰতে কি হ'ব এনসাৰ সেমে থাকিব তো আমি ইয়াতে ডাইৰেক্ট লিখিব পাৰিম যে এলসিএম উলিয়াব দিছে ন এলসিএমৰ কাৰণে আমি তলৰ সংখ্যাটো ডাইৰেক্টলি 100 বহাই দিব পাৰো কাৰণ তলৰ কেইটা এনেও 100 থাকিব এইটো সেইটো তোমালোকে এলসিএম লোৱা বা এইচসিএফ লোৱা এনসাৰ 100 হ'ব এটা বাকি কি থাকিল ওপৰৰ সংখ্যা কেইটা কি ল'ব লাগিব যেহেতু এলসিএম উলিয়াব দিছে মানে ওপৰৰ সংখ্যা কেইটাৰ এলসিএম এটা এলসিএম কেনেকৈ লওঁ তাৰ কাৰণে আমি কি কৰিব পাৰো ডাঙৰ সংখ্যাটোৰ গুণিতক ল'ব পাৰো এটা ডাঙৰ সংখ্যাটোৰ গুণিতক ল'লে কি দেখা পাম 5 ৰে কাটি দিয়া 5 ৰে যদি আমি চাও 205 ৰ গুণ
205 1 গুণ 205 205ক তোমালোকে 50ৰে হৰণ কৰিব পাৰিবা জানো নোৱাৰো তো 205ৰ লগত কি পূৰণ কৰিব লাগিব 10 এটা পূৰণ কৰি দিয়া 10 এটা পূৰণ কৰিলে কি হ'ব 2050 হৈ যাব 2050 তো 2050 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাক তোমালোকে 50ৰেও হৰণ কৰিব পাৰিবা 5ৰেও হৰণ কৰিব পাৰিবা আৰু 205ৰেও হৰণ কৰিব পাৰিবা আশা কৰো ক্লিয়াৰ সকলোৰে ওকে ডান তো এতিয়া যদি আমি চাও নেক্সট এটা 2050 লাগিব জানো নালাগে নেকি 410 হলে হ'বনে নহয় দেই 410 হলেও নহব 25 হলে 5 থাকিব নহব ঠিক আছে বাৰু 2050 হ'ব তো 2050 হোৱাৰ লগে লগে আমি ইয়াতে কি কৰিব পাৰিম 0 0 কাটি দিয়া আৰু এটা 0 কাটি দিয়া তো ফাইনালি এনসার আহি গল 20.5 তো 20.5 আমাৰ কি হৈ গল আৰু সদায় মন ৰাখিবা ইয়াতে যেতিয়া এনসার ওলাম ন এই দশমিকৰ যেতিয়া আমাক এলসিএম উলিয়াব দিব এনসারটো আমাৰ ডেসিমেলতে আহিব লাগিব এনসারটো আমি ফ্ৰেকশনত নিলিখো ঠিক আছে তোমালোকে বোলে ফ্ৰেকশনত থৈ দিলা নহয় আৰু এইটো সৰল কৰিবও নাযাবা মানে এনেকুৱা কৰিবও নাযাবা তোমালোকে বোলে এইটো দেখিলা 2050 আছে তলত আছে তোমালোকৰ 100 এইটো তুমি 0 কাট কৰি দিয়া দেন 5ৰে কাটিলা এইটো দুইবাৰ 5 4 গুণ 20 একবাৰ তো তোমালোকে এনেকৈ লিখি নথবা 41/2 এইটো ভুল হৈ যাব এনেকেও নিলিখে ঠিক আছে অপশনত থাকিব পাৰে কেতিয়াবা কিন্তু ৰেয়াৰ এইটো এনেকে নাথাকে এনসারটো এনেকৈ থাকিব 20.5 দশমিকত লিখি দিবা এনসারটো কুৱেশ্যনটো দশমিকত আছিলে তো এনসারটো দশমিকতে আহিল তো জাস্ট মনত কি ৰাখিব লাগে এটা স্টেপ 1 কি আছিলে স্টেপ 1 আছিলে দশমিকৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰা স্টেপ 2 কি আছিলে স্টেপ 2 ভগ্নাংশৰ যিকেইটা ডিনোমিনেটৰ আছে এইকেইটা সেম বনোৱা তাৰ পাছত আমি কি কৰিম ইয়াৰে আগতে যিখিনি বস্তু শিকিছো ইয়াৰে আগৰ পেজত যিখিনি শিকিছো আমি ডেসিমেলৰ ভগ্নাংশৰ ফ্ৰেকশনৰ কেনেকৈ এলসিএম আৰু এইচচিএফ উলিয়াই সেই সেম টেকনিকটো আমি ইয়াতে লগাই দিম কিন্তু ইয়াতে এটা এডভান্টেজ কি থাকে ইয়াতে আমাৰ তলৰ সংখ্যা যিটোকে 100 আছে তো আমাৰ যিটো ডিনোমিনেটৰ আছে তাৰ এনসারটো হলে 100 ওলাব এলসিএম হোক বা এইচচিএফ হোক এতিয়া এই সংখ্যাকেইটা যদি মই এইচচিএফ উলিয়াব দিয়ে এইচচিএফৰ ক্ষেত্ৰত মোৰ ডাইৰেক্টলি এনসার আহিব কিয় কাৰণ চোৱা এইচচিএফ বুলি ক'লে আমি কি কৰিব লাগিব তলৰ সংখ্যাকেইটাৰ এলসিএম হে আৰু সেইটো সেমে আহিব এইটো আৰু কৰিব লগা নাই এতিয়া থাকিল ওপৰৰ কেইটা ওপৰৰ সংখ্যাকেইটা কি ল'ব লাগিব গসাউ এতিয়া গসাউ ইয়াতে 50 5 আৰু 205 ইয়াৰ গসাউ কি হ'ব কোৱাচোন ইয়াৰে গসাউ উলিয়াবলৈ হলে আমি কি চাম সৰু সংখ্যাটো ইয়াৰে সকলোতকৈ সৰু সংখ্যা কোন 5 এতিয়া তোমালোকে চাব লাগে যে 5ৰে এই তিনিটা সংখ্যা হৰণ গৈছে নে তো দেখিছো 5ৰে 50 হৰণ যাব কাৰণ এককৰ ঘৰত শূন্য আছে 5ৰে 205 যাব নে যাব কাৰণ এককৰ ঘৰত 5 আছে মানে আলটিমেটলি আমাৰ এইচচিএফ কিমান হ'ব এইচচিএফ 5 হৈ গ'ল এতিয়া এইখিনিতে এনসার দিবা জানো নহয় নেক্সট এনসার কি হ'ব আমাৰ দুটা শূন্য আছে ন তো দশমিকটো দুঘৰ এৰি পেলাই হ'ব অৰ্থাৎ 05 ঠিক আছে দুঘৰ এৰি দশমিক এটা বহাই দিছো এইটো হৈছে এপ্ৰোচ তাৰে 1ৰ পাছফালে দুটা 0 আছে তো দুটা ঘৰ এৰি পেলাই দশমিকটো বহাই দিছো তো 0.05 আমাৰ ইয়াতে এইচচিএফ আহি যাব আশা কৰো বুজি পালা সকলোৱে ডেসিমেল বুজি পালা ফ্ৰেকশন বুজি পালা ফ্ৰেকশনৰ কেনেকৈ উলিয়াই ডেসিমেলৰ কেনেকৈ উলিয়াই গোটেইখিনি কথাই এতিয়া নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত আমি নেক্সট আলোচনা কৰিব লাগে এবাৰ আকৌ আহিছো আমাৰ আজিৰ ক্লাছটোৰ পিনে আজিৰ ক্লাছটো আমি আৰম্ভ কৰিছিলো এইটো পেজ ইয়াৰে আমাৰ হাউ টু ক্যালকুলেট এলসিএম আৰু এইচচিএফ প্ৰথমতে জানিব লাগিব ন যে লসাগু কেনেকৈ উলিয়াই বা গসাউ কেনেকৈ উলিয়াই আৰু সেইখিনি বস্তু জানাৰ পাছত নেক্সট আমাৰ কি থাকিব ইয়াৰে পাছত নেক্সট আমাৰ থাকিব যে আমি ইয়াৰে এতিয়া কুৱেশ্যন কি আহে তো কুৱেশ্যনত আমাৰ আহিব ফৰ্মুলা বেসড কুৱেশ্যন প্ৰথমটো আছে ফৰ্মুলা বেসড কুৱেশ্যন আৰু সেকেন্ড পইণ্টটো আছে ডিজিট বেসড প্ৰবলেম তো অংকৰ লগত জড়িত কিনো কুৱেশ্যন আহে বা ফৰ্মুলা বেসড কুৱেশ্যনটো কি আহে তোমালোকে অকনমান ইয়াতে হেডিং লিখিব লাগিব কেইটামান পইণ্ট লিখি ৰাখা যাতে তোমালোকৰ এক্সামত আন্ডাৰষ্টেণ্ডিংটো অলপমান বেছি ভাল থাকে তো কথাটো হৈছে যেতিয়া আমাক এলসিএমৰ কথা হ'ব এলসিএম কেতিয়া উলিয়াম ন এলসিএম কোনবিলাক কুৱেশ্যনৰ ক্ষেত্ৰত এলসিএম উলিয়াম বা কোনবিলাক কুৱেশ্যনৰ ক্ষেত্ৰত এইচচিএফ উলিয়াম ঠিক আছে এলসিএম কোনবিলাক কুৱেশ্যনৰ ক্ষেত্ৰত উলিয়াম বা এইচচিএফ কোনবিলাক কুৱেশ্যনৰ ক্ষেত্ৰত উলিয়াম তো মনত ৰাখিবা যেতিয়া আমাক এক্সামত লিষ্ট নাম্বাৰ উলিয়াব দিব লিষ্ট নাম্বাৰ বা আমাক সৰু সংখ্যা উলিয়াব দিব লিষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰ আৰু লগতে লিষ্ট নাম্বাৰ স্মলেষ্ট নাম্বাৰ তাৰপিছত আমাক কৈ দিলে বেল ৰিঙিং বুলি কৈ দিয়া বেল ৰিঙিং এইখিনি জাস্ট লিখি থৈ দিয়া এইখিনি আমি এক্সপ্লেইন কৰিম ঠিক আছে নেক্সট ক্লাছত আমি নিশ্চয় আলোচনা কৰিম এইখিনি আজি আমি জাস্ট মই এইখিনি নোটছখিনি দি দিছো এইখিনি তোমালোকে মুখস্থ কৰিবৰ কাৰণে বেল ৰিঙিং মেজাৰমেন্টটো এইচচিএফ বাৰু এইটো নেক্সট আহিব আমাৰ ডিজিট বেস এইটো হৈছে আমাৰ এলসিএম আৰু এইচচিএফ তোমালোকে লিখিবা হাইয়েষ্ট নাম্বাৰ যদি উলিয়াব দিয়ে তেতিয়াহ'লে এইচচিএফ হাইয়েষ্ট নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ হাইয়েষ্ট গ্ৰেটেষ্ট লাৰ্জেষ্ট
লাৰ্জেষ্ট নাম্বাৰ দেন তোমালোকে মনত ৰাখিবা এটা মেজাৰমেণ্টটো খুব ইম্পৰ্টেণ্ট টপিক হয় এটা মেজাৰমেণ্ট তো এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম আমি গসা উলিয়াব লাগে তো ইয়াতে দুটা বস্তুৱে আছে যদি আমাক এক্সামত কেতিয়াবা ডাঙৰ সংখ্যা উলিয়াব দিয়ে লিষ্ট নাম্বাৰ মানে হৈছে সৰু সংখ্যা সৰি দেই আমাক যেতিয়া সৰু সংখ্যা উলিয়াব দিম লিষ্ট নাম্বাৰ আমাক যেতিয়া ক'ব স্মলেষ্ট নাম্বাৰ স্মলেষ্ট মানে কি সৰু সংখ্যা দেন আমাক কি ক'ব বেল ৰিঙিং মানে বেল বাজি থকা ঘণ্টা বাজি থকা তোমালোকে চাগে এক্সামত নিশ্চয় দেখি পাইছা বেল ৰিঙিং বুলি কয় আমাক নেক্সট আমাক ক'ব ডিজিট বেছ এতিয়া ডিজিট বেছৰ কথা আজি আমি আলোচনা কৰিবলৈ গৈছো ডিজিট বেছ কুৱেশ্যন বিলাকনো কেনেকুৱা ইয়াৰে প্ৰতিটো টাইপৰ কুৱেশ্যন আমি আলোচনা কৰিম প্ৰতিটো টাইপৰ কুৱেশ্যনৰ আমি ধুনীয়াকৈ লেংগুৱেজটো বুজিবলৈ চেষ্টা কৰিম চিন্তা কৰিব লগা কথা নাই তো বৰ্তমানৰ কাৰণে আমি যেতিয়া ডিজিট বেছৰ কথা কম ডিজিট বেছটোৱে কেনেকৈ কাম কৰে আজিৰ কাৰণে সেইটো আলোচনা কৰিম আৰু লগতে HCF বুলি ক'লে তোমালোকে মনত ৰাখিবা হাইয়েষ্ট নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ ডাঙৰ সংখ্যা লাৰ্জেষ্ট নাম্বাৰ একেই বস্তু ডাঙৰ সংখ্যা মানে যদি এটা কুৱেশ্যনত কয় ন যদি এটা কুৱেশ্যনত তোমালোকক কৈ দিয়ে যে সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা ঠিক আছে আমাক ডাঙৰ সংখ্যা বুলি কৈ দিলে তো ডাঙৰ সংখ্যা বুলি ক'লে সদায় আমি কি উলিয়াম গসাউ HCF যদি সৰু সংখ্যা বুলি কয় স্মলেষ্ট নাম্বাৰ তেতিয়াহ'লে আমি কি উলিয়াম তেতিয়াহ'লে লসাগু দ্যাটছ ইট আৰু লগতে আমাক যদি কয় ডিজিট বেছ বা অংকৰ লগত জড়িত এতিয়া অংকৰ লগত জড়িত বুলি কুৱেশ্যন কোৱাৰ লগে লগে সেই কুৱেশ্যনটো কেতিয়াও তোমালোকে HCF উলিয়াব নোৱাৰা গসাউ উলিয়াব নোৱাৰা এটা কুৱেশ্যন থাকে য'ত আমাক কয় তিনিটা অংকৰ ডাঙৰ সংখ্যা এতিয়া জেনেৰেলি আমি ডাঙৰ সংখ্যা বুলি ক'লে কি উলিয়াও ইয়াতে দেখি পাইছা তোমালোকে হাইয়েষ্ট নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ লাৰ্জেষ্ট নাম্বাৰ আমাক যেতিয়া ক'ব 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ এতিয়া ইয়াতেতো লাৰ্জেষ্ট নাম্বাৰ বুলি কৈছে হয়নে আমাক যদি এক্সামত কুৱেশ্যন এটা দি দিয়ে মই লিখি দিছো ইয়াতে কুৱেশ্যনটো যদি এনেকুৱা কুৱেশ্যন এটা দি দিয়ে য'ত তোমালোকে দেখা পালা যে আমাক কৈছে 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ এতিয়া এই শব্দটো লাৰ্জেষ্ট find the 3 digit largest number find the 3 digit largest number এটা আমাক ইয়াতে কৈছে তিনিটা অংকৰ ডাঙৰ সংখ্যাটো উলিওৱা তো এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত ইয়াতে তোমালোকে দেখিলা লাৰ্জেষ্ট নাম্বাৰ এতিয়া লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিলে জেনেৰেলি আমি কি কৰো ডাঙৰ সংখ্যা উলিয়াব দিলে HCF ল'ব লাগে ন কিন্তু ইয়াতে ডিজিট শব্দটো আছে নে নাই এই কুৱেশ্যনত তোমালোকে দেখিবা ডিজিট শব্দটো আছে এই ডিজিট শব্দটো থাকিলে সদায় মনত ৰাখিবা এইটো কুৱেশ্যনৰ এনসাৰ কি হ'ব LCM ঠিক আছে ডিজিট শব্দটো দেখাৰ লগে লগে LCM বেলেগ আৰু হ'ব নোৱাৰে এটা কুৱেশ্যনত যদি তোমালোকে ডিজিট দেখা পোৱা আৰু বেলেগ মাথা মাৰিবৰ প্ৰয়োজন নাই সিম্পলি HCF ওলাই দিবা যদি তোমালোকে ডিজিট দেখা নাপাই পেলাই যদি তোমালোকে তাৰ সলনি বেলেগ কিবা দেখা পোৱা তেতিয়াহ'লে যদি জাস্ট ডিজিট নাই কিন্তু লাৰ্জেষ্ট নাম্বাৰ বুলি কৈছে এই ডিজিট শব্দটো সাপোজ নাই ইয়াতে তেতিয়াহ'লে আমি কি উলিয়াম এই কুৱেশ্যনটোত আমি এনসাৰ উলিয়াম HCF বুজি পালা তো ডিজিট শব্দটো থাকিলেহে LCM হ'ব আদাৰৱাইজ লাৰ্জেষ্ট নাম্বাৰ বুলি কৈছে ন লাৰ্জেষ্ট বুলি ক'লে HCF কিন্তু ডিজিট শব্দটো থাকিলে লাৰ্জেষ্ট বুলি ক'লেও আমি LCM উলাম দ্যাটছ ইট এইখিনি হৈছে ডিফাৰেন্স বাৰু যিয়ে নহওক এতিয়া আহিছো আমাৰ নেক্সট পইণ্টৰ ফালে নেক্সট ইম্পৰ্টেন্ট পইণ্ট কি আহিব নেক্সট আহিব ফৰ্মুলা বেসড কুৱেশ্যন এতিয়া ফৰ্মুলা বেসড কুৱেশ্যন আছেনো কি ইয়াতে ফৰ্মুলা বেসড কুৱেশ্যন কিনো আছে ইয়াতে তো তাৰ কাৰণে আমি চাব লাগিব প্ৰথমতে ষ্টাৰ মাৰ্ক কৰি পেলাই লাইন এটা লিখা ইন কেছ অফ 2 number A and B এনেকৈ লিখি লোৱা in case of 2 নং A and B দুটা সংখ্যা A আৰু B ৰ ক্ষেত্ৰত অসমীয়াও কৈ যাম চিন্তা কৰিব নালাগে দুটা সংখ্যা A আৰু B ৰ ক্ষেত্ৰত আমাৰ এটা ফৰ্মুলা আহিব ঠিক আছে কি আহিব A into B is equal LCM into HCF মানে যদি দুটা সংখ্যাৰ কথা কয় ন যদি আমাক এক্সামত দুটা সংখ্যাৰ কথা কয় আমাক যদি দুটা সংখ্যা দিয়া থাকে আৰু সেই সংখ্যা দুটাৰ আমাক লসাগু আৰু গসাউৰ কথা কয় তেতিয়াহ'লে সদায় আমি মনত ৰাখিম যে দুটা সংখ্যাৰ যি দুটা লসাগু আৰু গসাউ থাকিব সেই লসাগু আৰু গসাউটোৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সদায় সমান হ'ব এতিয়া এইটো প্ৰুফ কৰিব চাবা নেকি এটা প্ৰুফ কৰি চাই লওঁ আমি এটা এক্সাম্পল লৈছিলো ক'ত এক্সাম্পলটো ওকে ক'ত আছিলে এটা এক্সাম্পল এটা আছিলে ন ইৰেজ কৰা গৈছে চাগে বাৰু এইটো পেজত দেখাই দিছো তো আমি যদি এটা এক্সাম্পল লওঁ দুটা সংখ্যা সাপোজ মই এটা দুটা সংখ্যা কৈ দিলে এটা আছে 20 এটা আছে 15 এতিয়া এই সংখ্যা দুটাৰ মই যদি লসাগু আৰু গসাউ চাও কি আহিব 5 ৰে কাটি দিয়া 5 4 গুণ 20 5 3 15 আৰু তো নেযায় তো এতিয়া আমাৰ লসাগু কিমান আহি গ'ল LCM আহিব এই তিনিটা সংখ্যাৰ পূৰণফল 5 4 গুণ 20 20 3 গুণ 60 যদি আমি HCF ৰ কথা কওঁ HCF কিমান আহিব HCF আহিব সেই সংখ্যাটো যিটো সংখ্যাৰে দুয়োটা হৰণ গৈছে এটা দেখিছো 5 ৰে দুয়োটা হৰণ গৈছে মানে 5 আহি যাব HCF হ'ল এইখিনি আমি বুজি পালো এতিয়া ইয়াৰে পাছত আমি কি চাম আমি যদি চাও এই ফৰ্মুলাটো হয় নে নাই এটা ফৰ্মুলাতে কাম কৰে নে নাই ফৰ্মুলাটোৱে কি কয় দুটা সংখ্যাৰ ক্ষেত্ৰত দুটা সংখ্যা হ'ব লাগিব কিন্তু তাতকৈ বেছি নহয় এটা মই যদি কওঁ ইয়াতে তিনিটা সংখ্যা লিখিছিলো ইয়াৰ ক্ষেত্ৰত ফৰ্মুলাটো ইউজ হ'ব নে এইটো তিনিটা সংখ্যা আছে ন 20 35 আৰু 40 এই ক্ষেত্ৰত সেই ফৰ্মুলাটো ব্যৱহাৰ নহয় ঠিক আছে সেই যোনটো আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব মাত্ৰ দুটা সংখ্যাৰ ক্ষেত্ৰত ইয়াতে আমি দেখিছো দুটা সংখ্যা আছে সেই সংখ্যা দুটা কি আছে এটা আছে 20 এটা আছে 15
আৰু এই সংখ্যা দুটাৰ যিটো পূৰণফল আছে এই পূৰণফলটো কাৰ সমান হ'ব লাগে পূৰণ কৰি চাচোন এইটো আহি গ'ল 300 এই সংখ্যা দুটা পূৰণ কৰি আমি দেখিলো 300 আহিছে 20 আৰু 15 পূৰণ কৰিছো এই পূৰণফলটো কাৰ সমান হ'ব লাগে লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান তো 60 পূৰণ 5 কৰি দিয়াচোন কিমান পাবা তোমালোকে 300 পাই যাবা মানে মিলি গ'ল নে নাই মানে দুটা সংখ্যাৰ যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত যিটো তাৰ লসাগু থাকিব বা যিটো গসাও থাকিব এই দুটা পূৰণ কৰিলে আমি যিটো এনসাৰ পাম সেই এনসাৰটো সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ল তো এইখিনি হৈছে আমাৰ কুৱেশ্যনটো তো এনেকুৱা ধৰণৰ ফৰ্মুলা বেছড কুৱেশ্যন এক্সামত এতিয়া কেনেকৈ আহিব ফৰ্মুলাটো বাৰু বুজিলো যে ফৰ্মুলাটো কেনেকৈ কাম কৰে কিন্তু মনত চিষ্টেমেটিক পুৰা ভালকৈ ৰাখিবা দেই যে দুটা সংখ্যাৰ ক্ষেত্ৰতহে মই সেইকাৰণে এই লাইনটো লিখিয়ে দিছো ইন কেছ অফ 2 নাম্বাৰ যদি তিনিটা নাম্বাৰৰ ক্ষেত্ৰত কয় তেতিয়া কিন্তু নিমিলে কাৰণ এইটো বহুতো খেলিমেলি লাগে এক্সামত যাই পেলাই তিনিটা নাম্বাৰৰ ক্ষেত্ৰতো এই ফৰ্মুলাটো লগাই দিয়ে কিন্তু এইটো এপ্ৰ'চ নহয় সেইটো ভুল হৈ যাব কমপ্লিটলি ৰং হৈ যাব এইটো ঠিক আছে তো আমি যদি চাওঁ ইয়াতে দুটা সংখ্যাৰ ক্ষেত্ৰত এই ফৰ্মুলাটো ব্যৱহাৰযোগ্য এটা এক্সামত কুৱেশ্যন কেনেকৈ দিব এক্সামত কুৱেশ্যন দিব ইন LCM and HCF of 2 nong is 60 and 5. If one nong is 20, then find the other number. So এই কুৱেশ্যনটো কি কৈছে then find the other number. তো কুৱেশ্যন অসমীয়াত যদি কোনোবাই লিখিব বিচৰা লিখিব পাৰা কুৱেশ্যনটো এনেকুৱা আমাক কৈছে ইয়াতে দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 60 আৰু 5 দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে 60 আৰু 5 যদিহে এটা সংখ্যা 20 হয় আনটো সংখ্যা উলিওৱা এইটো হৈছে কুৱেশ্যন তো এৰে যদি তোমালোকে চোৱা এই কুৱেশ্যন আমাক দুটা সংখ্যাৰ কথা কৈছে তো দুটা সংখ্যাৰ কথা কৈছে আৰু তাত তোমালোকে দেখিছা এটা সংখ্যা আমাক কৈয়ে দিছে এটা সংখ্যা কিমান 20 আনটো উলিয়াব দিছে আমি ভ্যালু বিলাক এনেকৈ লিখিব পাৰিম নে যে এটা সংখ্যা আমি 20 a মানে 20 বুলি ধৰি ললো দেন b টো আমাক উলিয়াব দিছে b ৰ ভ্যালু কি হ'ব LCM আমাক দিয়া আছে LCM কিমান 60 আমাক HCF দিয়া আছে HCF কিমান HCF হৈছে 5 তো এই ডাটাখিনি যদি আমি এই ফৰ্মুলাটোত লগাই দিও এনসাৰটো অটোমেটিক্যালি আহি নাযাব জানো বহাই দি আছো ডাটাখিনি এটা আহি গ'ল 20 পূৰণ b এটা LCM কিমান আছে LCM আছে 60 HCF আছে 5 এটা 20 ৰে তোমালোকে 60 কাটি দিয়া 20 3 গুণ 60 b ইকুৱেল কিমান আহি গ'ল 15 আহি গ'ল তো কাৰেক্ট এনসাৰ কিমান 15 এটা তোমালোকে যদি ভালদৰে মন কৰিছা এইটো বেলেগ একো নহয় ইয়াৰ আগৰ কুৱেশ্যনটোৱে এইটো কুৱেশ্যনে মই লৈছো মই LCM 60 কৈছো HCF 5 কৈছো এটা সংখ্যা 20 বুলি কৈছো আনটো সংখ্যা উলিয়াব দিছো ওলাল নে আনটো সংখ্যা ওলাই গৈছে তো জাস্ট মনত এটাই পইণ্ট ৰাখিবা এই ফৰ্মুলাটোৰ লগত জড়িত এক্সামত কুৱেশ্যন যেতিয়া আহিব কুৱেশ্যনত তোমালোকক সংখ্যা দুটাৰ LCM আৰু HCF দিয়া থাকিব লগতে তোমালোকক এটা সংখ্যা দিয়া থাকিব যিকোনো এটা সংখ্যা আমাক দিয়া থাকিব আৰু আনটো সংখ্যা আমাক উলিয়াব দিব তাৰ কাৰণে আমি কি কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰিম আৰু অটোমেটিক্যালি আমাৰ এনসাৰটো ওলাই আহিব ডান নেক্সট আহিছো আমাৰ এতিয়া ডিজিট বেস কি হয় ডিজিট বেস কুৱেশ্যন বিলাক কেনেকুৱা ডিজিট বেস কুৱেশ্যন বিলাক অকনমান ডিফাৰেন্ট ভালদৰে বুজিবলৈ চেষ্টা কৰিবা নহলে এক্সামত যাই পেলাই গোটেইখিনি খেলিমেলি হৈ যাব তো কুৱেশ্যনটো কেনেকুৱা আমাক ক'ব সাপোজ তিনিটা সংখ্যা আছে এটা আছে 10 এটা আছে 15 এটা আছে 20 এটা এই তিনিটা সংখ্যাৰ আমাক ক'লে যে 10 15 আৰু 20 ৰে লিখি লোৱা সকলোৱে 10 15 আৰু 20 ৰে হৰণ কৰিব পৰা 10 15 আৰু 20 ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সৰু সংখ্যাটো উলিওৱা ঠিক আছে তিনিটা অংকৰ সৰু সংখ্যাটো উলিওৱা তো ইংলিশত যদি কোনোবাই লিখিব বিচৰা লিখিব পাৰা find the 3 digit smallest number which is divisible by 10 15 and 20 3 digit smallest number which is divisible by 10 15 and 20 এটা এই কোৱেশ্যনটো তোমালোকে ভালদৰে লিখি ললা ন সকলোৱে লিখি লবা দে আদাৰৱাইজ একো বুজি নাপাবা কোৱেশ্যনটো লিখি লোৱা এটা কোৱেশ্যনটো ভালদৰে পঢ়া ইয়াতে আমাক কৈছে 10 15 আৰু 20 ৰে হৰণ কৰিব পৰা এই তিনিটা সংখ্যাৰে হৰণ কৰিব লাগিব আৰু এইখিনি কথা আমি ৰাতিপুৱাৰ পৰা শিকি আছিলো ৰাতিপুৱাৰ পৰা মানে আমাৰ আৰম্ভণি ক্লাছটোৰ পৰা যে LCM কি হয় বা HCF কি হয় এটা লিখা আছিল ন প্ৰথমতে হোৱাট ইজ LCM বা হোৱাট ইজ HCF এটা LCM বুলি ক'লে আমি মনত ৰাখিব লাগে LCM হৈছে এটা এনেকুৱা সংখ্যা LCM এটা এনেকুৱা সংখ্যা যিটো সংখ্যা মই লাষ্ট ক্লাছত কৈছিলো যিটো সংখ্যা 10 ৰেও হৰণ যাব 15 ৰেও যাব 20 ৰেও যাব LCM এটা এনেকুৱা অকাঠি সংখ্যা নহয় ঠিক আছে LCM ৰ কিছুমান গুণ আছে কি গুণ LCM টো হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 10 ৰেও হৰণ যাব 15 ৰেও যাব 20 ৰেও যাব আৰু HCF টো কেনেকুৱা HCF আছিল এটা এনেকুৱা সংখ্যা যিটো সংখ্যাই ইহত হৰণ কৰে যিটো সংখ্যাই ইয়াকো হৰণ কৰিব ইয়াকো কৰিব ইয়াকো কৰিব হয়নে এইটো আছিল এটা এই কোৱেশ্যনত কি কৈছে এই কোৱেশ্যনটো ভালদৰে লিখি লোৱাৰ পিছত তোমালোকে চাগে পঢ়িলে দেখিছা কৈছে 10 15 আৰু 20 ৰে
10 15 আৰু 20ৰে মানে এই তিনিটা সংখ্যাৰে হৰণ কৰিব পৰা বুলি কৈছে মানে ইহতৰে হৰণ কৰিম যদি এই সংখ্যাকেইটাৰে হৰণ কৰাৰ কথা কৈছে মানে কি হ'ব এলসিএম এ হ'ব এইটো কোৱেশ্চনটো বুজি পালেতো খুব ভাল যদি আমি কোৱেশ্চন বুজি পাবলৈ মানে ভালদৰে বুজি নাপাও কোৱেশ্চনটো তেতিয়াহ'লে আমি কি কৰিব পাৰো আমি কোৱেশ্চনৰ লাষ্ট লাইনটো চাব পাৰো লাষ্টত কি কৈছে 10 15 আৰু 20ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সৰু সংখ্যাটো উলিওৱা সৰু সংখ্যা বুলি কৈছে নে নাই তিনিটা অংক বুলি কৈছে নে নাই কৈছে আৰু ডিজিট বেস মই কৈছিলো যে এলসিএম কেতিয়া উলিয়াব লাগে এলসিএম কোনবিলাক কোৱেশ্চন উলিয়াব লাগে ইয়াতে লিখা আছে ডিজিট বেস প্ৰবলেম অংকৰ লগত জড়িত কোৱেশ্চনত এলসিএম এটা ইয়াতে কৈছে তিনিটা অংকৰ সৰু সংখ্যা মানে কি এলসিএম তো আমি কৰিব কি লাগে 10 15 আৰু 20ৰ লসাগু উলিয়াম কেনেকে 5 ৰে কাটি দিয়া 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 আৰু যাব নে 2 ৰে যাব 2 1 গুণ 2 3 তো নাযায় 2 2 গুণ 4 আৰু যাব জানো নাযায় তো এই গোটেইখিনি পূৰণ কৰা 5 2 গুণ 10 10 3 গুণ 30 30 2 গুণ 60 তো এলসিএম আমাৰ কিমান আহি গ'ল এলসিএম আহি গ'ল 60 মানে 60 হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 10 ৰেও হৰণ যাব 15 ৰেও হৰণ যাব আৰু 20ৰেও হৰণ যাব আৰু তোমালোকে যদি মনত কৰিছা এলসিএমত মই কৈছিলো এল মানে কি এল মানে হৈছে লিষ্ট ছিল ন এল মানে কি আছিল এল মানে আছিল লিষ্ট আৰু মই লগতে এইখিনিও কৈছিলো যে এলসিএম যোনটো আছে ন এলসিএম টো হৈছে এই তিনিটা সংখ্যাৰ কমন মাল্টিপল লিষ্ট সকলোতকৈ সৰু কমন মাল্টিপল মানে এনেকুৱা কোনো কথা নাই যে 10 15 আৰু 20ৰে 10 15 আৰু 20ৰে হৰণ কৰিব পৰা সংখ্যা অকল এটা নহয় বহুত আছে মই লিখি দিছিলো যে এতে 60ৰ মই যিমান গুণিতক লওঁ 60 1 গুণ 60 60 2 গুণ 120 60 3 গুণ 180 240 তো এনেকুৱা যিমান সংখ্যা আছে এই গোটেইবিলাক সংখ্যাই কি এই গোটেইবিলাক সংখ্যাই হৈছে এটা সংখ্যা যিকেইটা 10 15 আৰু 20 তিনিওটাৰে হৰণ যাব ঠিক আছে 10 15 আৰু 20 এই তিনিওটা সংখ্যাৰে হৰণ যোৱা সংখ্যা এনেকুৱা ঢেৰ ওলাব 60ৰ যিমান গুণিতক আছে গোটেইবিলাকে হৈছে এটা এনেকুৱা সংখ্যা যিটো সংখ্যা 10 15 আৰু 20ৰে হৰণ যায় কিন্তু কোৱেশ্চনত কি কৈছে এটা কোৱেশ্চন আকৌ এবাৰ পঢ়া কোৱেশ্চনত কৈছে 10 15 আৰু 20ৰে হৰণ কৰিব পৰা মানে এই তিনিওটা সংখ্যাৰে হৰণ কৰিব পাৰিব লাগিব হৰণ কৰিব পৰা মানে কি হ'ব এলসিএম হ'ব হৰণ কৰিব পৰা তিনিটা অংকৰ সৰু সংখ্যা মানে আমাক এলসিএম টো উলিয়াব দিয়া নাই আমাক ডাইৰেক্টলি এলসিএম বুলি কোৱা নাই এলসিএম মানে কি এলসিএম মানে হৈছে হৰণ কৰিব পৰা সৰু সংখ্যা এতিয়া 10 15 আৰু 20ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো হৈছে 60 সকলোতকৈ সৰু সংখ্যাটো কি 60 এটা 60ৰ যিবিলাক গুণিতক আছে সেইবিলাক কি সৰু নহয় তাতকৈ ডাঙৰ আমাক উলিয়াব কি দিছে তিনিটা অংকৰ সৰু সংখ্যা মানে আমি কি কৰিম তাৰ গুণিতক লম এটা তোমালোকে 60ৰ গুণিতকত দেখিছা যিমান সংখ্যা যে গোটেইবিলাক কি এই তিনিওটাৰে হৰণ যাব বাকি সংখ্যাবিলাক নাযায় এই তিনিওটা সংখ্যাৰে হৰণ যাব পৰা সংখ্যা এইবিলাক আৰু এনেকুৱা সংখ্যা বহুত ওলাব কিন্তু ইয়াৰে ভিতৰত আৰু বেলেগ নাই 60 আৰু 120ৰ মাজত বেলেগ এনেকুৱা সংখ্যা নাই যিটো সংখ্যা 10ৰেও হৰণ যাব 15ৰেও যাব আৰু 20ৰেও যাব তেনেকুৱা সংখ্যা নাই কেৱল এটা 60 আছে এটা 120 আছে 180 আছে তো এনেকুৱা আহি থাকিব আমাক কৈছে তিনিটা অংকৰ সৰু তো তিনিটা অংকৰ সৰু এইটো নহয় জানো 120 আমি দেখিছো ন 120 তিনিটা অংকৰ সংখ্যা আৰু সকলোতকৈ সৰু সংখ্যা যিটো 10ৰেও যাব 15ৰেও যাব 20ৰেও যাব বুজি পালা তো সেই কাৰণে আমি এনসাৰ কি দিম 120 তো এইটো হৈছে ডিজিট বেস আৰু ইয়াতে আমাক ক'ব পাৰে যে তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা কেনেকৈ উলিয়াম এতিয়া এইটো তোমালোকৰ হোমৱৰ্ক থাকিল আজিৰ ক্লাছটো বেছি দীঘলীয়া নকৰো যদি কাৰোবাৰ কিবা প্ৰব্লেম আছে প্ৰব্লেম থাকিব পাৰে বস্তুখিনি ইমান সহজ নহয় ঠিক আছে কিবা ডাউটছ থাকিব পাৰে যদি কিবা ডাউটছ আছে তোমালোকে কমেন্ট বক্সত জনাই দিবা যে এইটো মই ভালদৰে বুজি নাপালো সো দ্যাট মই গম পাও যে নেক্সট ক্লাছত মই এইখিনি বস্তু আকৌ এবাৰ ক'ব লাগিব ঠিক আছে আৰু যদি তোমালোকে মোক পাৰ্সোনালি সুধিব বিচাৰা যে মই পাৰ্সোনালি কনসাল্ট কৰিব বিচাৰো কথা পাতিব বিচাৰো তোমালোকে এটা কন্টাক্ট নাম্বাৰ দেখি আছে এই কৰিব তো এটা ফোনো কৰিব পাৰা আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই তোমালোকে মেছেজও কৰিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত সাৰ্চ কৰিবা তোমালোকে তাত পাই যাবা তাত জয়েন কৰি পেলাই মোক মেছেজ কৰিলে হ'ল ঠিক আছে কিবা ডাউট যিকোনো ধৰণৰ ডাউটছ আৰু তোমালোকৰ কাৰণে এটা কোৱেশ্চন থাকিল হোমৱৰ্ক এটা থাকিল হোমৱৰ্কটো হৈছে যে তোমালোকে চাব লাগে 10 15 আৰু 20ৰে হৰণ কৰিব পৰা তিনিটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যাটো কি হ'ব এটা তিনিটা অংকৰ ডাঙৰ সংখ্যা বুলি কি হ'ব এটো হৈছে সৰু সংখ্যা হয় না তিনিটা অংকৰ সৰু সংখ্যা এটো ডাঙৰ সংখ্যা বুলি ক'লে কি হ'ব ইংলিশত কোৱেশ্চনটো তোমালোকে লিখিবা ফাইন্ড দ্য 3 ডিজিট লাৰ্জেষ্ট নাম্বাৰ find the 3 digit largest number which can be divisible by 10 15 and 20 ঠিক আছে এইটো হল তোমালোকৰ কাৰণে কোৱেশ্চন সকলোৱে চেষ্টা কৰিবা নিশ্চয় পাৰিবা আৰু এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰিবা ডান
ওকে, তো নেক্সট আমি আৰু কি কৰিম, এতিয়া নেক্সট ক্লাছত আমি বাকীখিনি কথা আলোচনা কৰিম। আজিৰ কাৰণে মই বেছি দীঘলীয়া নকৰো ক্লাছটো। সকলোৱে ক্লাছটো ভালদৰে চোৱা। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট বক্সত জনাবা কেনেকুৱা লাগিল ক্লাছটো, কাৰণ তোমালোকৰ দুই এটা কমেণ্ট দেখিলে ভালো লাগে। নেক্সট ক্লাছটো কৰিবলৈ অকণমান মটিভেশ্যন পোৱা যায়। বাকী যদি কোনোবা ADAD 3.0 কাৰণে প্ৰিপেয়াৰ কৰি আছা, যদি বিচৰা তোমালোকে এটা ক্লোজ এনভাইৰনমেণ্টৰ ক্লাছ কৰিব বিচৰা, যে আমি ডিষ্ট্ৰেকশ্যন নালাগে, ভালদৰে ক্লাছ কৰিব লাগে ৰেগুলাৰ বেচিছত, তো তোমালোকে জইন কৰিব পাৰা। এটা বেচ অলৰেডি লঞ্চ কৰা হৈছে। আৰু লগতে ৰিচেণ্টলি মই এটা RRB গ্ৰুপ ডিৰ কাৰণে ভিডিঅ' এটা আপলোড কৰিছিলে। সেইটো বহুতে কমেণ্ট দি আছিলে ৰেগুলাৰ ক্লাছ দিব লাগে। সেইটো একচুৱেলি আমাৰ এপৰ ক্লাছ হয়। সেইটো প্ৰথম ক্লাছ আছিলে কাৰণে আমি ইউটিউবতো একেলগে আপলোড কৰা হৈছে। কিন্তু সেইটো এপৰ মানে হয় ক্লাছ। এপত আমাৰ যিখিনি ষ্টুডেণ্টে অলৰেডি এনৰল কৰিছে সিহঁতৰ কাৰণে হয়। মই সেইটো জনাই দিলো। আৰু লগতে যদি কাৰোবাৰ কিবা ডাউটছ থাকে, যিকোনো ধৰণৰ ডাউটছ, তোমালোকে পেইড ষ্টুডেণ্ট হওক বা যিসকলে ইউটিউবত চাই আছে, কোনোবা ফ্ৰী ষ্টুডেণ্টও যদি আছে, যদি তোমালোকৰ কিবা কথা পাতিব লগা থাকে, তোমালোকে কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰা। কণ্টেক্ট কৰি পেলাই, মই যিহেতুকে অফিচত থাকোৱে, তো তোমালোকৰ যিকোনো ধৰণৰ ডাউটছ হওক, কথা পাতিম কেতিয়াবা, লগ পাম, এনেই কথা পাতিম, হয়নে? সকলোকে লগ পাম এটি নতুন ক্লাছত। আজিৰ কাৰণে এইখিনিতে এৰিছো। থেংক ইউ এণ্ড বাই বাই।